ধন্য প্ৰিয়তম মোৰ আশা হল পূৰণ মোৰ কথা শুনিলে সকলো লাভ হ'ব আপোনাৰ অনুৰাধা প্ৰিয়তম তোমাৰ কথা মই আখৰে আখৰে কৰিম পালন কি ৰাজমুকুট তোমাৰ হাতত পিতাৰো জ্যেষ্ঠ দাদা কলৈ গ'ল কোৱা দাদা কি হৈছে আজি শান্তিময় এই কুশল ৰাজ্যত শুনা ভাই দাদা পিতাই তোমাৰ মোৰ অজ্ঞাত জ্যেষ্ঠ দাদাক কুশলৰ ৰাজসিংহাসন দিব বিচাৰিছিল আৰু সেই কথাত বাধা দিয়াত মই দাদাৰ লগত ৰণ লাগিল ৰণত পৰাজয় হৈ দাদাই মৃগয়ালৈ কৰিলে গমন পিতাৰ মন্ত্ৰী তোমাৰ মেদিনীপুৰলৈ গমন কৰিলে গতিকে ভাই তুমি আৰু মই আজিৰ পৰা ৰাজকাৰ্য চলাব লাগিব পূৰ্ব নীতিমতে জ্যেষ্ঠজনে পাই ৰাজসিংহাসন পিতাই কোনো ভুল কৰা নাই তেনেস্থলত দাদা ক্ষুদ্ৰ স্বাৰ্থত হেৰুৱাই হিতাহিত জ্ঞান কিদৰে দাদা জ্যেষ্ঠজনক বনলৈ খেদি আৰোহণ কৰিছে এই ৰাজসিংহাসন তুমি মানৱ নহয় দাদা তুমি দানৱ তোমাৰ মুখ চাব নাপায় তুমি ক্ষমাৰ অযোগ্য দাদা তুমি শাস্তি পাব লাগে সংযত হৈ কথা কবি নিজেই নিজৰ বিপদ নচাবাবি ভাই বিশ্বজিৎ তুমি ক্ষান্ত হোৱা বিদ্ৰোহ নকৰি আমাৰ লগতে থাকা মুখ বন্ধ কৰ পিশাচী তোৰ লগত মই কথা পতা নাই সাৱধান বিশ্বজিৎ মুখ চম্ভালি কথা কবি মই বৰ্তমান এই কুশলৰ ৰাণী নাথ ইয়াক এই মুহূৰ্ততে বন্দী কৰি থওক দাদা বুজিছো দাদা এই পিশাচীৰ বাবে শান্তিময় কুশল ৰাজ্য আজি অশান্তিৰ পথত নাই এই পাপ ৰাজ্যত আৰু এখন টেকো থাকিব নোৱাৰি যাওঁ মই দাদাক বিচাৰি অৰণ্যৰ মাজে দাদা নালাগে মোক তহঁতৰ সঁহাৰি আছে মোৰ আশত প্ৰেয়সী ব'লা অনুৰাধা প্ৰিয়তম যাওঁ আমি খন্তেক বিশ্ৰাম কৰোঁ ব'লা প্ৰিয়তম